ব্লাউজটো যেতিয়া গাৰ জোখত চিলাবলৈ ল'ব তেতিয়া আপোনালোকে চাওক এনেকৈ ব্লাউজটো পাৰি ল'ব আৰু হাতখন এনেকৈ মিলাই লৈ আৰ্মহোলৰ এই চিলনি দুটাও মিলাই ল'ব। দেখিছেনে হাত দুখন ওপৰৰ ফালে এনেকৈ দি ল'ব আৰু যিখিনি কাপোৰ বেছি হৈ থাকে সেই বেছি হোৱা কাপোৰখিনি সমান জোখত কাটি ল'ব আৰু এইফালেও দেখিছেনে মই এনেকৈ মিলাই ল'লোঁ। ভালদৰে মন কৰিব আপোনালোকে হাত দুখন সম্পূৰ্ণভাৱে ওপৰৰ ফালে এনেকৈ পোনাই লৈছোঁ। দেখিছেনে বহুতে ব্লাউজটো চিলাইছে কিন্তু গাৰ জোখটো ভালদৰে চিলাব পৰা নাই, সেইকাৰণে মই আজি আকৌ এই ভিডিঅ'টো লৈ আহিছোঁ। দেখিছেনে এতিয়া বাঢ়ি থকা কাপোৰখিনি মই সমানকৈ কাটি ল'ম। চাওক এনেকৈ আঁচডাল টানি ল'ব, যদি আপোনালোকে কাটোতে বেকা কৰে ব্লাউজটো আকৌ বেয়া হ'ব দেখিবলৈ, সেইকাৰণে সদায় এনেকৈ আঁচডাল টানি ল'ব। এইফালেও দেখিছেনে কাপোৰখন মই সমানকৈ মিলাই ল'লোঁ আৰু আপোনালোকে যদি কাপোৰখন কাটোতে পোনকৈ কাটিব নোৱাৰে তেনেহ'লে এনেদৰে আঁচ এডাল টানি ল'ব আৰু দেখিছে নহয় আঁচডালৰ পোনে পোনে মই বাঢ়ি থকা কাপোৰখিনি সমানকৈ কাটি ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ হাতখন এনেকৈ মিলাই ল'লোঁ আৰু আৰ্মহোলৰ চিলনি দুয়োটা দেখিছেনে সমান জোখত মিলাই লৈ ব্লাউজটো চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। দেখিছে নহয় এইটো ছাইডেও মই হাতখন মিলাই ল'লোঁ আৰু আৰ্মহোলৰ চিলনি দুটাও মিলাই ল'লোঁ। বহুতে মোক সুধি আছে এই চিলনিটো নামাৰিলেও ব্লাউজটো চিলাব পাৰিবনে? নিশ্চয় চিলাব পাৰিব, কিন্তু এই চিলনিটো যদি আপোনালোকে চিলাই লয় আপোনালোকৰ নিজৰে কামখিনি কৰিবলৈ সুবিধা হ'ব। প্ৰথম কথা এই চিলনিটো যদি এনেকৈ চিলাই লোৱা হয় ব্লাউজৰ সূতাবিলাক ওলাই নাযায় আৰু 2 নম্বৰতে ব্লাউজটো যেতিয়া আপোনালোকে গাৰ জোখত চিলাব মানে চাইজ অনুসৰি চিলাব সেই চিলনিটো চিলাবলৈ বহুতখিনি সুবিধা হ'ব। 3 নম্বৰতে কঁকালৰ পাতলিটো চিলাবলৈ সুবিধা হয়। বহুতেই কঁকালটো চিলাওঁতে একা বেকা কৰে যাৰ ফলত পিঠিৰ ছাইডৰ কঁকালটো ওপৰৰ ফালে দাং খাই থাকে আৰু দেখিবলৈ বেয়া লাগে, সেইকাৰণে আপোনালোকে পিঠিৰ পাতলিটো চিলাওঁতে এনেদৰে চিলাব। কঁকালটো চিলোৱাৰ আগতে ব্লাউজৰ দিশটো প্ৰথমে সদায় লৈ ল'ব। ব্লাউজৰ দিশটো কিমান ৰাখিব সেইটো নিজৰ হিচাপ মতে ল'ব পাৰিব আৰু ইয়াতে মই দেখিছে নহয় ব্লাউজৰ দিশটো ৰাখিছোঁ 13 ইঞ্চি। আপোনালোকে 13.5 ইঞ্চিও ৰাখিব পাৰে, 14 ইঞ্চিও ৰাখিব পাৰে, যাক যিমানটো জোখত দীঘল লাগে সিমানটো জোখত ৰাখি ল'ব। এতিয়া চাওক ব্লাউজটোৰ দুয়োখন হাত সমান জোখত এনেকৈ মিলাই লৈ আৰ্মহোলৰ চিলনি দুটাও মিলাই ল'লোঁ। দেখিছে নহয় আৰ্মহোলৰ চিলনি দুয়োটা মিলাই লোৱাৰ পাছত ব্লাউজৰ যে দিশটো ৰাখিছিলোঁ 13 ইঞ্চি সেই 13 ইঞ্চি জোখতে কাপোৰখন দেখিছে নহয় এনেকৈ মুটুকাই দিছোঁ আৰু মুটুকাই দিয়াৰ পাছত এইফালে চাওক এই কোণটোতে অকণমান কাটি লৈছোঁ যাতে মই সমান জোখত আটাইকেইটা পিচ চিলাব পাৰোঁ। প্ৰথমে পিঠিৰ ছাইডৰ কঁকালটো চিলাই ল'ম। কঁকালটো চিলোৱাৰ আগতে চাওক আপোনালোকে অকণমান যে মই কাটি চিন এটা দি লৈছিলোঁ এই চিন দুয়োটাত 2 মূৰে এনেকৈ ধৰি লৈ কাপোৰখন পোনাই ল'ব। দেখিছে নহয় যদি কঁকালটো চিলাওঁতে কাপোৰখন বেকা বেকি হৈ থাকে ব্লাউজটো ভাল নহ'ব আৰু কঁকালটো ওপৰৰ ফালে দাং খাই থাকিব। কাপোৰখন অকণমান ঠেককৈ কাটি ল'লোঁ। পিঠিৰ পাতলিটো চিলাওঁতে আপোনালোকে বহুত বেছি কাপোৰ ৰাখি নথ'ব। বহুত বেছি যদি ডাঠকৈ চিলাই দিয়া হয় তেতিয়াও কঁকালটো ওপৰৰ ফালে দাং খাই থাকে, দেখিবলৈ বেয়া লাগে, সেইকাৰণে যিমান পাৰে মিহিকৈ চিলাবলৈ চেষ্টা কৰিব। আৰু এতিয়া চাওক এই চিলনিটো দেখিছেনে সমানকৈ এনেকৈ মিলাই লৈহে মই পিঠিৰ পাতলিটো চিলাবৰ কাৰণে এই ভাঁজটো এনেকৈ কৰি উলিয়াই লৈছোঁ। আকৌ এবাৰ দেখুৱাইছোঁ চাওক এই চিলনিটো আপোনালোকে মিলাবলৈ চেষ্টা কৰিব। দেখিছে নহয় চিলনিটো মিলাই ল'লোঁ। এতিয়া পিঠিৰ পাতলিটো চিলাই ল'ম। পাতলিটো আপোনালোকে মেচিনতো চিলাব পাৰে, মেচিনত চিলালে দেখিবলৈ বৰ বেছি ভাল নালাগে, সেইকাৰণে মই হাতেৰেই চিলাওঁ। এতিয়া চাওক মই পাতলিটো কেনেকৈ চিলাওঁ। দেখিছে নহয় এইটো হেলপতীয়া চিলনি বুলি কোৱা হয় আৰু দেখিছে নহয় খুব সহজ হয় এনেকৈ চিলাবলৈ। অকণমান মই আপোনালোকক চিলাই দেখুৱাইছোঁ। এয়া দেখিছেনে পিঠিৰ ছাইডটো এনেকৈয়ে মই চিলাই ল'লোঁ। এতিয়া আগফালৰ ছাইডটো চিলাব লাগিব। এই চিলনিটো অকণমান খুলি ল'লোঁ আৰু চাওক এই কটা চিনটোৰ পৰা কাপোৰখন এনেকৈ পোনকৈ মিলাই ল'লোঁ। অকণমান এনেকৈ ভাঁজ এটা কৰি লৈছোঁ আৰু এতিয়া চাওক কাপোৰখন এনেকৈ মুটুকাই লৈ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ।
এটা ছাইড চিলাই ল'লোঁ। এতিয়া এইটো ছাইডো চিলাব লাগিব। এই ছাইডটো চিলাওঁতে আপোনালোকে সদায় হুকপতি ছাইডটো সমান জোখত মিলাই ল'ব। আগাগুৰিয়া হ'লে দেখিবলৈ বেয়া লাগিব। আৰু দেখিছে নহয় কটা চিনটোৰ পৰা আকৌ কাপোৰখন মই এনেকৈ ভাঁজ এটা কৰি ল'লোঁ আৰু কাপোৰখন মুটুকাই লৈ একেবাৰে কিনাৰে কিনাৰে আকৌ চিলাই দিছোঁ। আগফালৰ কঁকালৰ পাতলিটো চিলাই ল'লোঁ আৰু এতিয়া চাওক কঁকালটো চিলাবৰ কাৰণে যে গাৰ ছাইডৰ এই চিলনিটো অকণমান খুলি লোৱা হৈছিলে, এতিয়া আকৌ সেই ছাইডটো মই চিলাই লৈছোঁ। দুয়োটা ছাইডে চিলাই ল'লোঁ। এতিয়া চাওক চিলনিটোৰ বাহিৰৰ ফালে বাঢ়ি থকা কাপোৰখিনি সমানকৈ কাটি ল'লোঁ। দেখিছেনে? এতিয়া আকৌ ব্লাউজটোৰ ভিতৰৰ ছাইডে একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। এনেকৈ যদি চিলাই লোৱা হয় ব্লাউজটোৰ ফিনিচিংটো বহুত বেছি ভাল হয় আৰু সূতাবিলাক ওলাই নাযায়। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া ব্লাউজটো গা জোখত চিলাব লাগিব। গা জোখত চিলোৱাৰ আগতে ব্লাউজটো আপোনালোকে চাওক এনেদৰে সমানকৈ মিলাই ল'ব। আৰু দেখিছে নহয় হাত দুখন মই ওপৰৰ ফালে দি এনেকৈ ব্লাউজটো মিলাই ল'লোঁ। ব্লাউজটো মই 36 ছাইজৰ চিলাইছোঁ আৰু এতিয়া চাওক ফিটাডালৰ মূৰটো মই 36ত এনেকৈ লগাই দিছোঁ। দেখিছেনে? মানে 36ক দুভাগ কৰিব লাগিব আৰু দুভাগ কৰি পাইছোঁ ইয়াতে 18। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো 18 ইঞ্চিয়ে ল'ব লাগিব। এনেকৈ যদি জুখিবলৈ আপোনালোকে অসুবিধা পায় তেনেহ'লে আপোনালোকে এটা কাম কৰিব চাওক গাৰ ছাইডৰ পৰা এনেকৈ জুখিব পাৰিব। এতিয়া ইয়াতে চাওক মই গাৰ ছাইডৰ ফালৰ পৰা দেখিছে নহয় 1 ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ আৰু এইফালেও 1 ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ। এতিয়া দুয়োটা চিন সমান জোখত পৰিছেনে নাই পৰা চাই ল'লোঁ। সমান জোখত পৰা নাই, সেইকাৰণে আকৌ চাওক এই চিনটোৰ পৰা এইফালে 2 পইণ্ট বহাই লৈছোঁ আৰু এইফালেও 2 পইণ্ট বহাই লৈছোঁ। আৰু এয়া দেখিছেনে বুকুৰ জোখটো মই লৈ ল'লোঁ 18 ইঞ্চি। আপোনালোকেও এনেকৈয়ে জোখটো ল'ব পাৰিব, তেতিয়া চিলনিবিলাক দুয়োটা জোখতে সমান জোখত পৰিব। এতিয়া কঁকালৰ জোখটো লৈ ল'ম। কঁকালটো আছিলে 33.5 ইঞ্চি। এতিয়া চাওক 33.5ক দুভাগ কৰি লৈছোঁ আৰু ইয়াতে পাইছোঁ 16.5। 16.5তকৈ অকণমান বেছি হয়, দেখিছেনে? আকৌ কঁকালৰ ফালেও চাওক গাৰ ছাইডৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ আৰু এইফালেও 1.5 ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ। এতিয়া আকৌ দুয়োটা চিন 16.5 ইঞ্চি জোখত পৰিছেনে নাই পৰা চাই ল'লোঁ। দেখিছেনে? ব্লাউজটোৰ দুয়োটা ছাইডৰ চিলনি দুটা যদি সমান জোখত নপৰে তেনেহ'লে ব্লাউজটো একা বেকা বা এচলীয়া ধৰণৰ হৈ থাকিব। সেইকাৰণে আপোনালোকে ব্লাউজটো জোখোতে এনেকৈ জুখি চাব। যিসকলে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে তেওঁলোকক কৈছোঁ এনেকৈ জুখি চাব আৰু তেতিয়া চাব চিলনি দুয়োটা সমান জোখত পৰিব। এতিয়া মই হাতখন জুখি লৈছোঁ। হাতখন আপোনালোকে নিজৰ হিচাপ মতে জোখটো লৈ ল'ব। এতিয়া চাওক বুকুৰ জোখ, কঁকালৰ জোখ আৰু হাতৰ জোখটো যে লৈ মই চিনটো দিছিলোঁ, এতিয়া চাওক এই চিনকেইটা লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ যাতে মই চিলনিটো পোনকৈ চিলাব পাৰোঁ। সেইকাৰণে এনেকৈ আঁচডাল টানি ল'লোঁ আৰু এইফালেও দেখিছেনে তেনেকৈয়ে আঁচডাল টানি মই চিনকেইটা মিলাই ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ ওপৰতে মই ব্লাউজটো চিলাই দিম। এইটো ছাইডো চিলাই ল'ম চাব। আৰু এয়া দেখিছেনে ব্লাউজটো চিলাই হৈ গ'ল। যিসকলে ব্লাউজটোৰ গাটো চিলাবলৈ অসুবিধা পাই আছিলে তেওঁলোকৰ কাৰণে
ভিডিঅ'টো মই আজি লৈ আহিলোঁ আৰু চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব।